নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। জিঅ'ৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এটা নিৰ্দেশনা জাৰি কৰিছে। যদিহে আপোনালোকৰ জিঅ' সিম কাৰ্ড আছে, আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড চলায়, কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে, কমেণ্ট এটা কৰি জনাব। যদি আপোনালোকে জিঅ' কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। জিঅ'ৰ তৰফৰ পৰা আপোনালোকৰ কাৰণেনো কি সতৰ্কবাণী জাৰি কৰিছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো বিৰাটেই ইনফৰ্মেটিভ, শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। জিঅ'ৰ তৰফৰ পৰা জিঅ'ৰ যিমানবিলাক নেকি ইউজাৰ্ছ আছে, জিঅ'ৰ সিম ব্যৱহাৰকাৰী যিমানবিলাক আছে, সকলোৰে বাবে এক নটিচ জাৰি কৰিছে জিঅ'ৰ তৰফৰ পৰা। আৰু জিঅ'য়ে কৈছে যে বৰ্তমান সময়ত PRS চিষ্টেমৰ জৰিয়তে মানুহক স্কেম কৰিছে একাংশ স্কেমাৰে। PRS এটা নতুন চিষ্টেম ওলাইছে যাৰ নাম হৈছে PRS। তো এই PRSৰ জৰিয়তে নতুনকৈ স্কেম কৰিছে বুলি জনাইছে। এই PRS নো কেনেকুৱা ধৰণৰ স্কেম? PRSৰ ফুল ফৰ্ম কি? PRSৰ সম্পূৰ্ণ ফুল ফৰ্ম হৈছে প্ৰিমিয়াম ৰেট সাৰ্ভিস স্কেম, মানে প্ৰিমিয়াম ৰেট সাৰ্ভিস। এই PRSৰ সম্পূৰ্ণ ফুল ফৰ্ম। তো এই প্ৰিমিয়াম ৰেট মানে সাৰ্ভিসৰ জৰিয়তে একাংশ বৰ্তমান সময়ত ব্যক্তিয়ে সৰ্বসাধাৰণ জনসাধাৰণক স্কেম কৰিবলৈ ট্ৰাই কৰিছে। আপোনাৰ মোবাইলত যদি মিছড কল আহে, কোনোবা অচিনাকি ব্যক্তিয়ে যদি মিছড কল মাৰে তেন্তে ভুলতেও আপোনালোকে কল বেক নকৰিব। কল বেক কৰি দিয়াৰ লগে লগেই এই স্কেমত আপোনালোকে পৰি যাব আৰু আপোনালোকৰ একাউণ্টৰ পৰা পইচা কাটি লৈ গুচি যাব। কেনেকৈ সম্ভৱ এইটো? কেনেকৈ সম্ভৱ? আজিকালি টেলিকম কোম্পানীসমূহে কি কৰিছে, এটা নতুন চিষ্টেম উলিয়াইছে। আপোনালৈ যদি কোনোবাই স্কেমাৰে ফোন কৰে তেন্তে কি হৈ পৰে, আপোনাৰ মোবাইলত ফোনটো জাষ্ট মিছড কলেহে হয়, আপোনালোকে ৰিচিভ কৰিব নোৱাৰে। এইটো কোম্পানীবিলাকৰ এটা নতুন চিষ্টেম উলিয়াইছে। যদি কোনোবা স্কেমাৰে ফোন কৰে তেখেতলোকৰ ফোনটো কাটি যায়। এতিয়া আজিকালি যিবিলাক নেকি স্কেমাৰৰ নাম্বাৰ, সেইবিলাক নৰ্মেল মানুহৰ নাম্বাৰৰ নিচিনাকৈ আপোনালোকে ধৰিব নোৱাৰে যে কোনজন স্কেমাৰ হয় কোনজন স্কেমাৰ নহয়। আপোনালোকে মিছ কল দেখিলে আপোনালোকে কল কৰি দিলে, কল কৰি দিয়াৰ লগে লগেই আপোনালোকৰ একাউণ্টৰ পৰা প্ৰতি মিনিটত $100, $200, $300, $400, $500, $1000, $2000 এনেকৈ কাটি গুচি যাব। কিয় কাটিব? তো এই কিছুমান নাম্বাৰ আছে, আপুনিও সেই নাম্বাৰবিলাক উলিয়াব পাৰে, যিটো নাম্বাৰক কোৱা হয় PRS নাম্বাৰ। কিছুমান আমি যেনেকৈ নেকি সিম কাৰ্ড লওঁ, জিঅ' সিম কাৰ্ড, ভোডাফোন, আইডিয়া, এয়াৰটেল, তো আপোনালোকে ধৰি লওক PRS সিম কাৰ্ড ল'ব পাৰে। তো এই সিম কাৰ্ড যদি আপোনালোকে লয় তেতিয়া কি হয়, আপোনালৈ যদি কোনোবাই কল কৰে তেন্তে আপোনাৰ প্ৰফিট হয়, আপোনাৰ একাউণ্টত পইচা গৈ জমা হয়গৈ আপোনালৈ যদি কোনোবাই কল কৰে। যেনে কল চেণ্টাৰৰ কলসমূহ, ছাৰ্ভিচ চেণ্টাৰৰ যেনেকৈ কলসমূহ, তো সেইবিলাকত কি হৈ পৰে, আপুনি যেতিয়া নেকি কোনো এজন ব্যক্তিলৈ তেনেকুৱা PRS সিম লৈ থকা কোনো এজন ব্যক্তিলৈ কল কৰিব তেতিয়া আপোনাৰ মোবাইলত পইচা থাকিব লাগিব। তো আপুনি কল কৰিলে, কল কৰাৰ লগে লগে আপোনাৰ প্ৰতি মিনিটত এটা চাৰ্জ থাকিব, সেই চাৰ্জটো কাটিব। তো তাৰে পৰা কি হ'ব, অলপমান টকা সিম কোম্পানীটোলৈ যাব, জিঅ' কোম্পানী হ'লে জিঅ' কোম্পানীলৈ, এয়াৰটেল হ'লে এয়াৰটেললৈ, আৰু বাকীখিনি টকা এই যিটো মানুহে সেই সিম কাৰ্ডখন ল'ব সেই মানুহজনলৈ গুচি যাব, মানুহজনৰ একাউণ্টত গুচি যাব। এইটোক কোৱা হয় PRS চিষ্টেম। গতিকে আপোনালোকেও যদিহে তেনেকুৱা অচিনাক্ত ব্যক্তিৰ মিছড কল পায় তেন্তে তৎকালীনভাৱে কল নকৰিব, নহ'লেও আপোনালোকে এই স্কেমত পৰি যাব বুলি জনাইছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানেই আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।